নমস্কাৰ কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP ফাৰ্ষ্ট ছেমিষ্টাৰৰ জুলাই চাৰ্কুলৰ 2025 বৰ্ষৰ যি এছাইনমেণ্ট আহিছিলে আপোনালোকৰ ইতিমধ্যে মই কি দিলোঁ চাওক আৰু মই মোৰ এই এছাইনমেণ্টসমূহ আপোনালোকে কেনেকৈ পাব সেই বিষয়ে মই এই ভিডিঅ'টোত দিছোঁ আৰু কেনেকৈ আচলতে আপোনালোকে এই চেনেলত গৈ পেলাই অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ চেনেলত গৈ সকলো এছাইনমেণ্ট লাভ কৰিব সেই সম্পৰ্কে মই আপোনালোকক বুজাই দিম এই ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকে সকলো ভিডিঅ' চাব পৰাকৈ এছাইনমেণ্টৰ এনচাৰ আৰু পৰীক্ষাত অহাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাবৰ কাৰণে আচলতে কেনেকৈ মেম্বাৰশ্বিপ ল'ব লাগিব সেই বিষয়ে মই অলপ জনাই দিম। চাব মই কি দিলোঁ ইতিমধ্যে অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ যি 5টা আছিলে এছাইনমেণ্ট ইতিমধ্যে এই মই 5টা আপোনালোকক দিলোঁ আৰু দিলোঁ মই কি আপোনালোকক যিখন অসমীয়া সাহিত্য বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ এই যি 5টা এছাইনমেণ্ট আছিলে ইয়াৰ মই 5টাই ইতিমধ্যে মোৰ চেনেলত দিলোঁ আপলোড কৰা হৈছে আপোনালোকে পাব। তাৰপিছতে চাওক আপোনালোকক দিলোঁ অসমীয়া ভাষা পৰিচয় আৰু ক্ৰম বিকাশ DSC যিখন 3 এইখনৰো মই যি 5টা আছিলে সেই 5টা ইতিমধ্যে মোৰ চেনেলত দিলোঁ আপোনালোকে নিশ্চয় পাইছে যিসকলে পোৱা নাই কেনেকৈ পাব মই কৈ দিম ভিডিঅ'টো শেষলৈকে চাব। তাৰপিছত চাব অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱ যিখন আপোনালোকৰ DSC পেপাৰ 04 S1 ছেমিষ্টাৰৰ এইখনৰো মই 5টা ইতিমধ্যে 5টা এছাইনমেণ্টেই আপোনালোকক দিলোঁ দেখি দিলোঁ। তাৰপিছত চাওক আপোনালোকক মই দিলোঁ ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষৰ গোটেইকেইটা এছাইনমেণ্ট ইতিমধ্যে মই আপোনালোকক দিলোঁ মোৰ চেনেলত ইতিমধ্যে গোটেইকেইটা মই আপোনালোকক এছাইনমেণ্ট ইয়াৰ দিলোঁ আৰু মোৰ চেনেলত ইতিমধ্যে মই দিলোঁ আপোনালোকক ছ'চিয়েল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট কাকতখনত যিহেতু এইকেইটা এছাইনমেণ্ট 2, 3, 4 আৰু 5 এই 4টা এছাইনমেণ্ট ইতিমধ্যে মই আগতে লিখি থোৱা আছিলে ঠিক একেই এছাইনমেণ্ট একে ধৰণৰ গোটেইকেইটা এছাইনমেণ্ট এবাৰ একেই দিছে তলৰকেইটা সেইকাৰণে মই পুনৰ লিখি দিয়া নাই কিন্তু মই প্লেলিষ্টত আপোনালোকক দি দিছোঁ আপোনালোকে গৈ চাব পাৰিব। ডিছকাছ দ্য ফেজেছ অফ প্ৰজেক্ট লাইফ চাইকেলটো দিয়া আছে কিন্তু হোৱাট ইজ প্ৰজেক্ট মেনেজমেণ্ট এইখন দিয়া নাছিলোঁ আপোনালোকে যদি লিখি ল'ব পাৰে নিজে লিখি ল'ব পাৰিব এইখন কিন্তু দিয়া আছে যদি নোৱাৰে তেনেহ'লে মই এইটো সম্পূৰ্ণকৈ আপোনালোকক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দিবলৈ চেষ্টা কৰিম। তাৰপিছতে চাব আপোনালোকৰ যি ইংলিছ ফৰ মিডিয়া ষ্টাডিজ ইতিমধ্যে এইখনৰ মই 1 নম্বৰটো দিলোঁ ডিফাৰেঞ্চিয়েট বিটুইন লেংগুৱেজ ফৰ প্ৰিণ্ট এণ্ড অডিঅ' ভিজুৱেল ইণ্টাৰভিউ এইটো দিলোঁ এইটো মই লিখি ৰাখিছোঁ এতিয়া লিখিছোঁ এইটো আপোনালোকে শিকি পাব আপোনালোকে আৰু এই 3টাও মই আপোনালোকক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দিম আৰু যিহেতু মোৰ বাকী এইকেইখনেই মোৰ হাতত আছিলে তথাপি মই বহুতে অনুৰোধ কৰি আছে মই চাওক আপোনালোকক ইয়াৰ যিখন উপভাষা বিজ্ঞান আৰু অসমীয়া ভাষাৰ উপভাষা মই পাৰিপাৰ্শ্বিকতা বিষয়ক যিকেইটা কুৱেশ্যন আছে সেইকেইটা দিবলৈ চেষ্টা কৰিম। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নদী বান্ধে পৰিৱেশ তন্ত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে মই দিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু চাব যিখন আপোনালোকৰ ধ্বনি বিজ্ঞান আৰু অসমীয়া ধ্বনি তত্ত্ব পৰিৱেশ তন্ত্ৰ সুস্থি কৰি ৰাখিবলৈ আমি কি কৰিব পাৰোঁ এইটো মই দিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে এই এছাইনমেণ্টসমূহ মই ইতিমধ্যে দিয়া এছাইনমেণ্টসমূহ কেনেকৈ পাব সেই বিষয়ে মই ক'বলৈ লৈছোঁ। চাব আপোনালোকে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ ইউটিউবত আপোনালোকে ছাৰ্চ কৰাৰ লগে লগে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ বুলি যেতিয়া আপোনালোকে ছাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। এনেকুৱা এটা পেজ অহাৰ লগে লগে আপোনালোকে পুনৰ এই পেজটোত আকৌ টাচ কৰিব। টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব দেখা পাব যে ছাবস্ক্ৰাইব জইন ভিজিট কমিউনিটি ভিজিট ষ্ট'ৰ আৰু তলতে আহিব চাব হোম ভিডিঅ' শ্বৰ্টছ লাইভ প্লেলিষ্ট পোষ্ট এণ্ড ষ্ট'ৰ্ছ আপোনালোকে কি কৰিব প্লেলিষ্টত আপোনালোকে ক্লিক কৰিব। প্লেলিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে দেখা পাব যে প্ৰথমতেই আছে কি কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ফাৰ্ষ্ট ছেম নিউ 2025 এছাইনমেণ্ট এনচাৰ চাওক ইতিমধ্যে মই 42টা এছাইনমেণ্টৰ এনচাৰ দিছোঁ। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত গোটেই প্লেলিষ্টটো আহি যাব। আপোনালোকে তললৈ স্ক্ৰল কৰিলে
যিবিলাক এছাইনমেণ্ট আছে এছাইনমেণ্টৰ এনচাৰসমূহ আপোনালোকে দেখা পাব সকলোখিনি এছাইনমেণ্ট এনচাৰ আছে এতিয়া আপোনালোকেনো যিহেতু মেম্বাৰশ্বিপ নল'লে সকলোখিনি এছাইনমেণ্টৰ এনচাৰ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন উত্তৰ আপোনালোকে দেখা নাপায় সেইকাৰণে আপোনালোকে মেম্বাৰশ্বিপ কেনেকৈ ল'ব লাগিব মই সেই বিষয়ে জনাম তাৰ আগতে মই কৈ থৈছোঁ যে অকল এছাইনমেণ্টৰ এনচাৰ নহয় আপোনালোকৰ যথেষ্ট সংখ্যক পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰো আছে চাওক অসমীয়া সাহিত্য বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ এই পেপাৰখনৰ 79টা প্ৰশ্ন উত্তৰ আছে দেখিছেনে তাৰপিছত চাব আৰু অসমীয়া সাহিত্য বুৰঞ্জী আচলতে প্ৰথমখনৰো আছে তেনেধৰণে অসমীয়া ভাষা পৰিচয় আৰু ক্ৰম বিকাশৰো 45টা কুৱেশ্যন এনচাৰ আছে অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱৰ 53টা প্ৰশ্ন উত্তৰ আছে ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্টখনৰ 58টা প্ৰশ্ন উত্তৰ আছে ভাৰতীয় পৰম্পৰাগত জ্ঞান কৌশলৰ 46টা প্ৰশ্ন উত্তৰ আছে অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ যিখন DSC প্ৰথম পেপাৰ আপোনালোকৰ 67টা প্ৰশ্ন উত্তৰ আছে আৰু চাব ইয়াৰ লগতে আপোনালোকৰ যি ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট আৰু মিডিয়া ষ্টাডিজ ইংলিছ ফৰ মিডিয়া ষ্টাডিজৰ 15টা প্ৰশ্ন উত্তৰ আছে আৰু আপোনালোকৰ যিখন মই কৈছোঁ যে ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট কাকতখনৰো বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ অসমীয়াৰ লগতে ইংৰাজীত আপোনালোকে আছে এতিয়া আপোনালোকে চাব কেনেকৈ আপোনালোকে এই চেনেলত জইন কৰিব চাব মই কৈছোঁৱেই সেইটো মেম্বাৰশ্বিপ ল'ব হ'লে আপোনালোকে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্নাৰত ইউটিউবত চাৰ্চ কৰি এনেকুৱা এটা পৃষ্ঠা যেতিয়া আহিব তাৰপিছত আপোনালোকে টাচ কৰিব টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আপোনালোকে জইন অপশ্যনটো দেখিছে নহয় এই জইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব জইন অপশ্যনটোত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব জইন দিছ চেনেল প্ৰথমতে চিলভাৰ আহিব অৱশ্যে চিলভাৰত কিছু সংখ্যকহে ভিডিঅ' থাকে কিন্তু আপোনালোকে গোল্ডেন ল'লে সকলোখিনি ভিডিঅ' পাব সেইকাৰণে আপোনালোকে তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ লগে লগে দেখা পাব যে গোল্ডেন আহিছে জইন অপশ্যনত আপোনালোকে ক্লিক কৰিব জইন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ আহিব এনেকুৱা ধৰণৰ আহিব চাওক 59 rupees চাইণ্ট আপোনালোকে তলত ইয়াত আপোনালোকে এইডোখৰত আকৌ পুনৰ টাচ কৰিব টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অহাৰ লগে লগে আপোনালোকে যদি ATM কাৰ্ড আছে ATM কাৰ্ডৰ জৰিয়তে 59 rupees দি পেলাই আপোনালোকে মেম্বাৰশ্বিপ ল'ব পাৰিব বা জিপে যদি নাহি আছে যিকোনো জিপে সহায়ত আপোনালোকে ল'ব পাৰিব পেটিএম যদি আছে পেটিএমৰ সহায়ত আপোনালোকে কি হৈছে ল'ব পাৰিব মেম্বাৰশ্বিপ এনেকৈ আকৌ টাচ কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজ আহিব 59 rupees ছাবস্ক্ৰাইব বুলি আপোনালোকে কৰাৰ লগে লগে UPI পেটিএম যদি ইউজ কৰে তেনেহ'লে আপোনালোকে ইয়াত কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকে কি হৈছে এই চেনেলৰ মেম্বাৰশ্বিপ ল'ব পাৰিব ধন্যবাদ